অসমৰ ৰাইজক কোৱা হৈছে যে অসমৰ বিকাশৰ বাবে বিজেপিক ভোট দিব লাগে। আমি জানিব বিচাৰিছোঁ বিজেপি নেতৃত্বৰ পৰা যে অসমৰ জনসাধাৰণে বিজেপিক কিয় ভোট দিব লাগে। 2014 চনৰ লোকসভা নিৰ্বাচন আৰু 2016 চনৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ প্ৰতিশ্ৰুতি কি আছিল? বিজেপিয়ে কৈছিল আমাক পৰিৱৰ্তন লাগে। পৰিৱৰ্তন কাৰ বাবে লাগে? অসমৰ অবৈধ বিদেশী 2014 চনৰ 16 মে'ৰ পৰা তালি টোপোলা বান্ধি অসমৰ পৰা যাবগে লাগিব, তাৰ কাৰণে পৰিৱৰ্তন লাগে। অৰ্থাৎ বিদেশী সমস্যাৰ স্থায়ী সমাধান কৰিব। পৰিৱৰ্তন লাগে এইবাবে যে অসমৰ বানপানী আৰু গৰাখহনীয়াৰ সমস্যাৰ স্থায়ী সমাধান হ'ব লাগিব। ব্ৰহ্মপুত্ৰখন খনন হ'ব, ব্ৰহ্মপুত্ৰৰ দুই পাৰে দুটা এক্সপ্ৰেছ হাইৱে বনাব আৰু বানপানী গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধান কৰিব। পৰিৱৰ্তন লাগে মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে। আকাশলংঘী মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ বাবে বিজেপিক ভোট দিব লাগে। পৰিৱৰ্তন লাগে। পৰিৱৰ্তন লাগে নিবনুৱা সমস্যা সমাধানৰ বাবে। অসমৰ 22 লাখ নিবনুৱা যুৱক যুৱতীক তেখেতসকলে সংস্থাপন দিব। নিবনুৱা যুৱক যুৱতী সংস্থাপনৰ বাবে পৰিৱৰ্তন লাগে। আমি আজি যদি বিজেপি নেতৃত্বক প্ৰশ্ন কৰোঁ যে আপোনালোকে দিয়া এই প্ৰতিশ্ৰুতিসমূহ কিমান পূৰণ কৰিলে? অসমৰ পৰা এজনো বিদেশী গ'ল? নগ'ল। আপোনালোকে তালি টোপোলা বান্ধি অবৈধ বিদেশী অসমৰ পৰা যাব লাগিব বুলি কোৱাৰ পাছত 2014 চনলৈকে অতিৰিক্তভাৱে অবৈধ বাংলাদেশী নাগৰিকক অসমত সংস্থাপন দিয়াৰ বাবে ষড়যন্ত্ৰ ৰচনা কৰি কাখন প্ৰয়োগ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰতিশ্ৰুতিৰ সম্পূৰ্ণ বিপৰীত এখন প্ৰতিশ্ৰুতি। জাতিধ্বংসী ব্যৱস্থা, অসমীয়া জাতিক নিশেষ কৰাৰ ষড়যন্ত্ৰ আপোনালোকে আৰম্ভ কৰিছে। আপোনালোকে কৈছিল নিবনুৱা সমস্যাৰ সমাধান হ'ব। ইয়াৰ পূৰ্বতে যদি অসমৰ পৰা বাহিৰলৈ দক্ষিণ ভাৰতৰ ৰাজ্যসমূহলৈ যদি যিমান সংখ্যক নিবনুৱা যুৱক যুৱতী সংস্থাপনৰ বাবে গৈছিল, তাতোকে আপোনালোকৰ কাৰ্যকালত সেই পৰিমাণ বহু পৰিমাণে বাঢ়ি গ'ল। নিবনুৱা যুৱক যুৱতীৰ সংস্থাপন নহ'ল। নিবনুৱা যুৱক যুৱতীৰ সংস্থাপন নহ'ল। তাৰ বিপৰীতে চৰকাৰী বিভাগসমূহত পতা প্ৰতিটো পৰীক্ষাত আপোনালোকে বিয়াগুম কেলেংকাৰী আৰম্ভ কৰিলে। টকাল অৰ্থৰ বলত, ধনৰ বলত আপোনালোকে যোগ্যতাক বঞ্চিত কৰিলে, যোগ্যজনক বঞ্চিত কৰিলে। নিবনুৱাৰ ভৱিষ্যত অন্ধকাৰ কৰি পেলোৱা হ'ল। কৃষকৰ সমস্যাৰ সমাধান নহ'ল, শ্ৰমিকৰ সমস্যাৰ সমাধান নহ'ল, মহিলাৰ সবলীকৰণ নহ'ল। ইয়াৰ পাছত আপোনালোকে কৈ আছে বিজেপিক ভোট দিব লাগে। আমি জানিব বিচাৰিছোঁ বিজেপিক কিয় ভোট দিব লাগে? আপোনালোকে কোনো প্ৰতিশ্ৰুতি পালন কৰিলে? আপোনালোকে 2014 আৰু 2016 চনত দিয়া এটাও প্ৰতিশ্ৰুতি পালন নকৰিলে। তাৰ বিপৰীতে তাৰ সম্পূৰ্ণ ওলোটা কাম কিছুমান কৰিব আৰম্ভ কৰিলে, যিবোৰ কামে অসমীয়া জাতি সত্তাক নিশেষ কৰাৰ প্ৰক্ৰিয়া সুগম কৰি পেলালে। গতিকে বিজেপিক ভোট দিয়াৰ বিষয়টো জনসাধাৰণে কোনো কাৰণতে চিন্তা নকৰে। বিজেপিক কিয় ভোট দিব? গতিকে আমি জনসাধাৰণক আহ্বান জনাইছোঁ যে আমি আমাৰ বিবেক আৰু ভাগ্য ভৱিষ্যতক বিজেপিৰ প্ৰলোভনৰ ৰাজনীতিত উটুৱাই দিব নালাগে। নিজৰ স্বাভিমানৰ জাতিসত্তা প্ৰতিষ্ঠাৰ বাবে আমি অসমৰ জাতীয়তাবাদী শক্তি, অসম জাতীয় পৰিষদক সৰ্বশক্তিৰে আগুৱাই লৈ যোৱাৰ প্ৰচেষ্টা আৰম্ভ কৰিব লাগে। এই মহাযাত্ৰাত আপোনালোকৰ আশীৰ্বাদ, আপোনালোকৰ সহযোগ আমাৰ সদায় কাম্য। আপোনালোকৰ সহযোগ অবিহনে আমি মহাযাত্ৰাত কেতিয়াও সফল হ'ব নোৱাৰিম।